নমস্কাৰ বন্ধুসকল বৰ্তমান সময় মই কোনো গুৱাহাটী চহৰত নহয় এখন আমাৰ লংকা ১ নম্বৰ ৱাৰ্ড ৰাম ঠাকুৰ মন্দিৰৰ সন্মুখত যিখন গলি আছে সেই গলিৰ এটা মই দৃশ্য দেখাই আছো প্ৰত্যেকটা ঘৰে ঘৰে এনেকুৱা এক আঁঠুৰ ওপৰতে পানী আছে আৰু ঘৰে ঘৰে মানে এই আপোনালোকে চাই আছে বাইক কিমানখিনি পানী উঠি গ'ল চাইছে প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে এনে ধৰণৰ অৱস্থা চলি আছে কি কম মানে এটো কিন্তু নতুনকে ঘটনা হোৱা নাই এটো যেতেই বৰষুণ দিয়ে একদিন নহয় 1 ঘণ্টা বৰষুণ দিলে এনে ধৰণৰ অৱস্থা হয় বলক মোৰ লগত মই দেখাই আছো কেনে ধৰণৰ মানুহৰ ঘৰে ঘৰে আৰু এ চাব পাৰে মানুহৰ ঘৰৰ ভিতৰৰ এটো দৃশ্য আৰু এ আজি নতুনকে নহয় কিন্তু এয়া আগতো বহুতবাৰ হৈছিল আৰু ইয়াৰ বিষয়ে কিন্তু আমাৰ পৰৱৰ্তীক বহুতবাৰ কমপ্লেইনও দিছিল 8 বছৰ ধৰি এওঁতে এনে ধৰণৰ কষ্ট ভুগি আছে সব চাই আছে আপোনালোকে কেনেকুৱা ধৰণৰ ভয়াবহ পৰিস্থিতি হৈ আছে কিহৰ বাবে এই সমস্যাটো হৈ আছে আপোনালোকক মই দেখাই আছো solution নাই কোনে হ'ব নেকি solution নাই বেলেগ পদ্ধতি ইউজ কৰিম ন এটা solution নাই কি কৰিলে হ'ব মানে মই বাধা দিয়াতে এসে কেজন মানুহ গুটেই ৰাতি এনেকুৱা বিছনাৰ ওপৰতে বহি আছে গুটেই বস্তু বাহানি লৈ পিনে কি হল দাদা কি হৰ সমস্যা এটো কিয় হয় নাই সমস্যা সাক এটো আমি আমাৰ জন্ম ইয়াতে আজি 50 বছৰ আজি কেঁচা ড্ৰেন থাকা অৱস্থাত আমাৰ ঘৰত পানী সোমোৱা নাই গতিকে মানে আমাৰ ৰাস্তাত পানী হৈছে অকমান যি হৈছে ৰাতি ৰাতি গৈছে আজি ৰাতি 1:30টাৰ পৰা আমি পানী সোমাই ঘৰত এতিয়ালৈকে আমি বহি আছো পানী এতিয়ালৈকে ঘৰৰ ভিতৰত আমাৰ সমস্যাৰ কাৰণে আমাৰ ডিসি ছাৰৰ ওচৰত আমি এটোৱে অনুৰোধ ৰাখিছো আমাৰ সমস্যা কিটা ডিসি ছাৰে অকমান যদি সমাধান কৰি দিয়ে তেনেহলে আমি অকমান শান্তিৰে আগফালে আমি বয়স কিটা মানে পাৰ কৰিব পাৰি এতিয়া 50 বছৰ চলি আছে স্যার নমস্কাৰ এটোৱে আমাৰ অনুৰোধ ধন্যবাদ কি আছে কিমানখিনি ইমানখিনি ইমান কোন তো মানুহৰ ঘৰত পানী সোমাবই আগত ড্ৰেইনবোৰ আছিল সিধা আৰু দ আছিল আজিকালি ড্ৰেইন পকা হৈ গল কিন্তু সিধা নাই বেণ্ড হৈ আছে গতিকে পানীটো যাওঁতে দেৰি হয় আৰু সাইজো কম আছে যাৰ ফলত মানুহৰ ঘৰত পানী সোমাই আছে আৰু ড্ৰেইনবোৰ উখ হৈ গল ৰাস্তা ডাউন হৈ গল যেটো আপোনালোকে চাই আছে এই পৰিস্থিতি এয়া আমি আহিছো এতিয়া বৰ্তমান সময় বেলেগ এটা ড্ৰেইনত এইফালৰ পৰা পানী আহিছে এইফালৰ পৰা পানী আহিছে আৰু এইফালৰ পৰা তিনি জাগাৰ পানী আহি পিনে এই সাইডে গৈ আছে আৰু এই পানীবোৰ গৈ আছে সেই য'ত বানপানী হৈছিল সেই জায়গাখিনিত আৰু অকল এই তিনটা ড্ৰেইনৰ পানী নহয় বজাৰৰ যিমান পানী আছে সকলো পানীৰ লিংকটো এই ড্ৰেইনৰ লগতে যুক্ত হৈ আছে গতিকে সেই মানুহবিলাকৰ এই দুৰ্গতি পাই কিহৰ বাবে এনেকুৱা সমস্যাটো বাৰে বাৰে হৈ আছে প্ৰথম সমস্যা হৈছে ইয়াৰ ড্ৰেইন ইয়াৰ স্থানীয় মানুহবিলাকে কোৱা মতে যেটো ড্ৰেইন মানে প্ৰথম এটো ড্ৰেইনটো যে বনালে সেই ড্ৰেইনটো বনোৱাৰ পিছতে এই কৃত্ৰিম বানপানীৰ যেটো সমস্যা সেই সমস্যাটো সৃষ্টি হ'ল আৰু এই ড্ৰেইনবিলাক মই চালো বেছি দ কৰা নাই যদি দ আৰু কৰিলে হয় তেতিয়া হলে এই পানীবোৰ এই ড্ৰেইনেদি উলাই গুচি গল হয় আৰু প্ৰথম আৰু সেকেন্ড কথা হৈছে যেটো ড্ৰেইন এনেকে উলাই গল সেই ড্ৰেইনটো একদম সিধা গুচি যাব লাগিছিল সেই ড্ৰেইনটোৰ পানীখিনি কি হ'ল তাত গৈ আবদ্ধ হৈ গল আবদ্ধ হৈ যোৱাৰ পিছত যেটো মানে টাৰ্ণ ললে টাৰ্ণ লোৱাৰ লগে লগে যেটো ৰাস্তাৰ যেটো ফ্লো মানে পানীৰ যেটো ফ্লো সেই ফ্লোটো মানে ৰখি গলগে ৰখি যোৱাৰ পিছত পানীটো মানে কি কৰিলে পানীটো বেক হৈ গল এই বেক হৈ গৈ মানুহৰ ঘৰত এনেকে পানীবোৰ সোমাই গল সেইটোৱে প্ৰবলেম সবচে ডাঙৰ প্ৰবলেম আৰু মই এটা কথা কওঁ যে এনেকুৱা কোনো ইমান ডাঙৰ সমস্যা নহয় যে
প্ৰব্লেমটো সলভ নহ'ব নিশ্চয় সলভ হ'ব ইয়াত এটা উন্নত মানৰ পৰিকল্পনা লাগিব আমাৰ কি ডাঙৰ ডাঙৰ ভাল ইঞ্জিনিয়াৰ নাই নেকি তেওঁলোকে কি এইবিলাকৰ সমাধান তেওঁলোকে কৰিব নোৱাৰে নেকি আজি ইমান ঘৰ এই 25-30 ঘৰ মানুহৰ যিখিনি সমস্যা হৈ আছে মাটি বাৰী সম্পত্তি একদম নষ্ট হৈ গৈ আছে সেইখিনি কিয় কৰিব নোৱাৰে এইখিনি সলিউশন নিশ্চয় কৰিব পাৰিব সেইখিনি নিশ্চয় কৰিব লাগিব জিলা উপায়ুক্ত মহোদয় ইয়াৰ পৰাই আমি এটা আবেদন জনাইছোঁ যে আহক আপোনালোকে চাওক ইয়াৰ সমস্যাখিনি বুজ লওক কাৰণ এই মানুহখিনি ইমান কষ্টকে 1 নম্বৰ ৱাৰ্ডৰ লংকাৰ দৰে এখন টাউনত থাকি যদি ইমানখিনি কষ্ট ভোগ কৰিব লগা হয় তেতিয়াহ'লেতো এইটো এটা লজ্জাজনক কথা আৰু চেয়াৰমেনৰ ঘৰ ইয়াৰ পৰা কিমান দূৰ হ'ব বেছি দূৰ নহয় তেওঁ মানে স্থানীয় মানুহে কোৱাৰ মতে তেওঁ মানে কৈছে যে এইটো তেওঁলোকৰ মানে সমস্যাটো সমাধান কৰিব নোৱাৰিম বুলি কৈছে নিশ্চয় কৰিব পাৰিব কিয় নোৱাৰিব নিশ্চয় কৰিব পাৰিব কাৰণ আমাৰ যিখিনি ইঞ্জিনিয়াৰ আছে ভাল এটা পৰিকল্পনা লৈ যদি এইখিনি প্ৰায় দ কৰি যদি দিয়ে দুই কাষে যিটো ড্ৰেইন আছে সেই ড্ৰেইন যদি দ কৰি দিয়ে তেতিয়াহ'লে এই পানীটো নিশ্চয় ওলাই গুচি যাব ইয়াতো কোনো এনেকুৱা ডাঙৰ কথা নহয় যে পানী নোলাব কিবা নহয় কিবা এটাতো সলিউশন হ'ব যদি বাইদেৱে কৈছে যে সলিউশন নাই বুলি তে হয়তো তেওঁ চাইছিলে চিন্তা চৰ্চা কৰিছিলে হয়তো সলিউশন তেনেকৈ পোৱা নাই কিন্তু অলপ যিখিনি বিশেষজ্ঞ আছে আমাৰ যিবিলাক ভাল ভাল যিখিনি মানুহে জানে বা তেনেকুৱা ধৰণৰ মানুহক চাওক বস্তুটো তদন্ত এটা কৰক কি কাৰণে বস্তুটো ক'ত ৰখিছে পানীটো কৃত্ৰিম বানপানী হোৱাৰ প্ৰধান কাৰণটো কি সেই কাৰণটো যদি আমি খুঁজি উলিয়াওঁ বিচাৰি উলিয়াওঁ নিশ্চয় সলিউশন ওলাব কিয় নোলাব ঠিক ওভারিস লইয়া সামনে যাবে সামনে বিপ্লবনগর ঘরটা আচ্ছা 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 এইটো ড্ৰেইনৰ লগত মিলি আছে তাৰমানে মোটামুটি 3-4টা ড্ৰেইন এইটোৰ লগতে আছে তাৰমানে 3-4টা ড্ৰেইনৰ পানী এইটো সাইডে আহি যায় আচ্ছা আচ্ছা এইটো ড্ৰেইনটো এনেকৈ কৰি পুৰা শ্বিলঙৰ নিচিনা একদম তেৰা বেকা হয় মানে ওলাই গৈছে বস্তুটো আৰু গোটেইখিনি পানী মানে এইটো সাইডে গুচি আহিছে এইটো সাইডে আহি গৈছে গতিকে আমি পৌৰপতি জিলা উপায়ুক্ত MLA CM সকলোলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে সিহঁতৰ সমস্যাটো অতি সোনকালে সমাধান কৰে যাতে ইহঁতে অলপ ভালকৈ জীৱন যাপন কৰিব পাৰে ধন্যবাদ জয় অসম জয় ভাৰত